আচলতে মানে ক'বলৈ ভাষা নাই। এনেকুৱা ধৰণৰ ঘটনা আৰু ভৱিষ্যতে নহওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি পৰিয়ালবৰ্গৰ লগত থাকি ইতিমধ্যে আমি যিখিনি ব্যৱস্থা কৰিব লাগে কৰি আছোঁ। তাৰ লগে লগে আমাৰ আজি সন্মানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে। আমি একেলগে পৰিয়ালবৰ্গৰ লগত থাকি আমি কথা দিছোঁ যে ইয়াতে যদি এই ঘটনা যিটো ৰহস্য পাইছে, ইয়াত যদি কিবা তেনেকুৱা ধৰণৰ ৰহস্য জড়িত হৈ থাকে, আপোনালোকে জানে বৰ্তমানৰ চৰকাৰখন খুব কঠোৰ স্থিতি গ্ৰহণ কৰিব আৰু আমি প্ৰশাসনে লগত একেলগে মিলি যি দোষী আছে তাক কৰায়ত্ব কৰা আমি নিশ্চয় ব্যৱস্থা কৰিম। আৰু এই ক্ষেত্ৰত ইতিমধ্যে দুজনকৈ মানুহক আপোনালোকে গম পাই এৰেষ্ট কৰা হৈছে। এই ঘটনাৰ লগত সন্দেহ থকা প্ৰতিজন দোষী হাৰি যাব নোৱাৰিব, এই কথাটো আমি ইতিমধ্যে পৰিয়ালবৰ্গক কৈছোঁ, ৰাইজক আমি আশ্বাস দিছোঁ। আৰু লগে লগে ইয়াত যিবিলাক অবৈধভাৱে পুখুৰী খনন কৰি ৰখা হৈছে, আমি যি বাগান কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত আলোচনা কৰি লগে লগে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি সেই পুখুৰীসমূহ বন্ধ কৰাৰ আমি ব্যৱস্থা কৰিম। লগে লগে ইতিমধ্যে টেম্পৰাৰীভাৱে আমি বেৰিকেড দিয়াৰ ব্যৱস্থা কৰিছোঁ। এটা ঘটনা, এই ক্ষেত্ৰত আমাৰ প্ৰশাসনে তদন্ত কৰি আছে আৰু পষ্টমৰ্টম ৰিপৰ্ট ওলাই অহাৰ পিছতে গোটেইখিনি কথা স্পষ্ট হৈ পৰিব আৰু তাৰ পিছতে আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম। আদ্য ছাত্ৰৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা কৰিব লাগে আমি ইতিমধ্যে কৰি আছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও খবৰ লৈ আছে, আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, BTC প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়া খবৰ লৈ আছে আৰু যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে ইতিমধ্যে। ঘটনা যোৱাকালি আমি কথাটো গম পাই মই লগে লগে আমাৰ SP ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। তেওঁ গোটেই বিষয়টো জনালে। আমাৰ বিধায়ক মহোদয় তাৎক্ষণিকভাৱে জেগাত উপস্থিত হৈ পেলাই গোটেই বিষয়টো চোৱা চিতা কৰি আছে। ময়ো আজি ভাবিলোঁ এই পৰিয়ালটোৰ দুখৰ সময়ত এটা খবৰ লোৱাটো উচিত। মই নিজে আহিছোঁ, আমাৰ বিধায়ক ডাঙৰীয়া আছে, আমাৰ সতীৰ্থসকল আছে। ইতিমধ্যে অতি দুখজনক ঘটনাটোৰ বিষয়ে আমি গম পালোঁ। মাক দেউতাকৰ লগত কথা পাতিছোঁ, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিছোঁ। সকলোৰে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ ওপৰত এটা সন্দেহ আছে। গতিকে মই আশাবাদী যে পুলিচে তেওঁলোকৰ উপযুক্ত তদন্ত অব্যাহত ৰাখিছে। মই ভাবিছোঁ ইয়াত যদি অন্য ধৰণৰ কিবা কথা আছে তেতিয়াহ'লে এই কথা উপযুক্তভাৱে তদন্তৰ জৰিয়তে পোহৰলৈ ওলাই আহিব। পুলিচ প্ৰশাসনৰ লগত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দুজনী ভণ্টিৰ কাৰণেই ভগৱানে তেওঁলোকৰ আত্মাক যাতে শান্তি দিয়ে আৰু এই দুখৰ সময়ত পৰিয়ালটোকো ভগৱানে সাহস দিয়ক। এই দুখৰ সময়ত তেওঁলোকে যাতে ইয়াক সহ্য কৰাৰ এটা শক্তি পায়, ইফালেদি যায়। গতিকে যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে, কিন্তু যিজন মালিক চোৱা চিতা কৰিবৰ কাৰণে যিজন ব্যক্তি ইয়াতে দিয়া হৈছে, সেইজন ব্যক্তিয়ে সকলোৰে কথাবিলাক অমান্য কৰি পেলাই তেওঁ এই পুখুৰীটো খান্দিলে, যাৰ কাৰণে আচলতে এই পুখুৰীত আজি এই দুজনী ভনীক আমি হেৰুৱাবলগীয়া হ'ল। গতিকে ইতিমধ্যে আমাৰ বিধায়ক ডাঙৰীয়া উপস্থিত আছে। ৰাইজৰো এইটো অনুৰোধ আছে যাতে অতি শীঘ্ৰে এই পুখুৰীটো যাতে ইয়াৰ পৰা সম্পূৰ্ণভাৱে পুতি দিয়াৰ ব্যৱস্থা কৰা হয় আৰু শীঘ্ৰে ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা হয়। তাৰ কাৰণে ইতিমধ্যে আমাৰ বিধায়ক ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিব। গতিকে মই আশা কৰিছোঁ যে পুলিচৰ তদন্তৰ জৰিয়তে যদি ইয়াতে কোনোবা দ্বিতীয় পক্ষ জড়িত আছে এনেধৰণৰ কিবা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়টো কথা পাতিম। এটা দুখীয়া দৰিদ্ৰ পৰিয়াল, দুজনী ছোৱালী ভাল ফুটবলাৰ আছিল। বহু জেগাত তেওঁ ফুটবল খেলি পেলাই ভাল মেডেল পাই পেলাই এই অঞ্চলটোৰ কাৰণে সুনাম কঢ়িয়াই আনিছে। গতিকে অকালতে আমি দুজন ভণ্টিক হেৰুৱাইছোঁ, দুয়োগৰাকীয়ে ভাল খেলুৱৈ আছিলে। গতিকে গোটেই বিষয়টো আমি আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ লগত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম আৰু নিশ্চিতভাৱে যদি তেনেকৈ ধৰণৰ কিবা হয় আমি